হিন্দু দেৱ-দেৱীৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰি আটক ডুমডুমাৰ যুৱক। হিন্দু ধৰ্মৰ দেৱ-দেৱীক লৈ তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য কৰিছিল আনিছুৰ ৰহমান নামৰ যুৱকজনে। যুৱকজনৰ এই মন্তব্যত জাঙুৰ খাই উঠিছিল ডুমডুমাৰ একাংশ দল সংগঠন। দল সংগঠনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে আনিছুৰ ৰহমানক। আনিছুৰক কঠোৰ শাস্তিৰ দাবী ডুমডুমাৰ দল সংগঠনৰ। ডুমডুমাৰ MD ৰেহমান বুলি ল'ৰা এজন আমাৰ দেৱ দেৱীৰ প্ৰতি অশ্লীল ভাষাৰে লিখিছে। আমি সেইটো কেতিয়াও সহ্য নকৰোঁ আৰু ইয়াৰ বিষয়ে আমি বাগজান থানাত এজাহাৰ এখন দি আহিছোঁ আৰু প্ৰশাসনক আমি সকিন দিছিলোঁ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেখেতক, আৰু ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে বুলি আমি শুনিব পাইছোঁ। কিন্তু এনেকুৱা দুষ্ট ল'ৰাক যদি প্ৰশাসনে যদি এৰি দিয়ে আমি কেতিয়াও সহ্য নকৰোঁ আৰু এনেকুৱা দুষ্ট ল'ৰাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিছে যেতিয়া পঠিয়াব লাগে জেল হাজোতলৈ।